हेलो फ्रेंड्स की खबर निश्चय आपनालोक भाले आछे आरो मयো भाले आछो मोर रंजिया मोर आन एटा ब्लगले आपनालोকক स्वागतम जनाइছো आरो আজি ब्लगটো মই আৰম্ভ কৰিছো এটা জেগাত আহি আৰু কোলে আহিছো কিয় আহিছো কি কাৰণে আহিছো আপোনালোকক সম্পূৰ্ণ মই ভিডিওটো ভালকে আপোনালোকক মই দেখা এতিয়া প্ৰথমে আহকচোন মোৰ লগত এটা ধুনীয়া এটা একদম পৰিবেশ ইয়াতে আৰু আপোনালোকৰ এফালে দি আছে এই বিল্ডিংটোত যাম আমি গতিকে ইয়াতে আপোনাৰ ৰং চেনেলৰ যিখন আপোনাৰ মেঘমল্লা সিৰিয়েল চলি আছে আৰু সিৰিয়েলৰ একচুয়ালি লোকেশন হয় তাৰ যিজন ডাইৰেক্টৰ আগতে মোৰ ব্লগত আপোনালোকে দেখা পাইছে ধ্ৰুৱজ্যোতি কাশ্যপ আৰু তেখেতে মোক মাতিলে আজি যে তেওঁলোকৰ পৰিবেশটো অকনমান আপোনালোককো দেখাবৰ কাৰণে আৰু মই চাবৰ কাৰণে আহিলো আৰু এতিয়া বলক আমি প্ৰথম তাতে যাওঁ আৰু কোন কোন আছে আজি আৰ্টিষ্ট একচুয়ালি মই নাজানো তালে গলেহে আমি দেখাব গতে মোৰ লগতেও আজি আপোনালোকও চাব আৰু শুটিংনো কেনেকে কৰে কি কৰে হেখিনিও আপোনালোকক অকনমান মানে দেখাবৰ কাৰণে মই চেষ্টা কৰিম আৰু এতিয়া আহক ধুনীয়া লাগিছে কিন্তু কেম্পাসটো আৰু এতিয়া আমি এফালে দিয়ে উঠি যাম আৰু ফাইনালি মই এই শুটিং স্পটত আহি পালো আৰু আহি এয়া দেখা পালো আমাৰ কল্পনা বায়া বহি আছে গতিকে বাৰ লগত অকনমান সময় আমি কথা পাতিম আৰু তেখেত শুটিং নাই সকে ন এতিয়া আপোনাৰ ব্ৰেক হৈছে লাঞ্চ কৰি অকনমান ৰেষ্ট লৈছে তেখেতে গতিকে মোৰো সুবিধাটো ভালে মিলিলে আহিয়ে তেখেতক মানে লাঞ্চ ব্ৰেকতে মই লগ পালো এতিয়া বলক তেওঁৰ লগত অকনমান সময় আমি কথা পাতো বহুত দিনৰ মূৰত লগ পালো একচুয়ালি এবাৰ মই লগ পাইছিলো বাৰু আপোনাক কিবা অডিশন এটাত মই গৈছিলো আপোনাক লগ পাইছিলো কিন্তু সেই তেতিয়াৰ পৰা বহু বছৰ বিৰতিৰ মূৰত আজি লগ পালো বহুত বছৰ মূৰত লগ পাইছো ভালো লাগিলে লগ পাই আৰু এটা কাম কেনেকুৱা চলি আছে কাম খুব ধুনিয়া চলি আছে বৰ্তমান আমি মেঘমল্লাৰ ৰঙৰ এখন ধাৰাবাহিকৰ শুটিংত বিজি হৈ আছো যেহেতু তুমি ইয়ালে আহিছা ভালকে কৰি আছো খুব এনাৰ্জেটিক গুটে টিমটো খুবেই বেছি ভাল আমাৰ ডাইৰেক্টৰ যিখিনি কো-আৰ্টিষ্ট আছে গুটেখিনি বহুত বেছি সাপোৰ্টিভ হয় আৰু কাম কৰি খুবেই ভাল লাগে আৰু খুব সোনকালে আমাৰ কাম ওলাইছে আৰু ন এটা কিমান এপিসোড গ'ল কো এতিয়ালৈকে এতিয়া 143 মান গ'ল 143 মান গ'ল আৰু কিমানলৈকে যোৱাটো আশা কৰি আছে 200 হ'বগে 200 হ'ব ন আৰু মেঘমল্লা যিসকলে চাই আছে তেওঁলোকেতো গমেই পায় বাৰু কেৰেক্টাৰ তেখেতে কি কৰি আছে না তথাপিতো এবাৰ কওকচোন এনে মেঘমল্লাত আপোনাৰ কেৰেক্টাৰটোৰ নাম গীতাঞ্জলি মৰমতে গীত বুলি মাতে আৰু খুব ভাল পায় মোৰ কেৰেক্টাৰটো আচলতে যেতিয়া কেৰেক্টাৰটো মই কৰিছিলো ভাবা নাছিলো মানুহে ইমান বেছি ভাল পাব বুলি কাৰণ মোৰ কেৰেক্টাৰটো খুবেই বেছি চেলেঞ্জিং হয় কাৰণ 18 বছৰীয়া ছোৱালীৰ পৰা মই গৈ মানে 45-50 ইয়াৰ্ছৰ এগৰাকী মহিলা হ'ব লাগে মানে মোৰ কেৰেক্টাৰৰ তোমাৰ হেইটো কি কয় ছোৱালীৰ পৰা বুৱাৰীৰ পৰা বিধৱাৰ পৰা বহুত মানে ভেৰিয়েশনছ আছে মানে কেৰেক্টাৰটো সেইকাৰণে কৰি খুব ভাল লাগে আৰু মানুহে খুব ভাল পায় কাৰণ আমাৰ মোৰ কেৰেক্টাৰটো মানে মাহিমাক এজনী ভাল যে হ'ব পাৰে সেইটো খুব ধুনিয়াকে দেখুৱা হৈছে মানে মানুহে সদায় কমেন্টত লিখে যে গীতৰ নিচিনা যদি মাহিমাক থাকে তেনেহলে সকলোৰে এজনী মাহিমাক থাকক না মানুহৰ এটা থিংকিং ন মাহিমাক বুলি ক'লে এটা মানে টৰ্চাৰ কৰিব মাৰিব ছোৱালী কিন্তু মই মোৰ নিজৰ ছোৱালীজনীতকৈ মই মোৰ এই ছোৱালীজনীক মই বেছি ভাল পাওঁ তাই কাৰণে গোটেই মোৰ জীৱনটো মানে চেক্ৰিফাইচ কৰো আৰু খুব ধুনীয়া মাক জীয়েকৰ এটা মানে কাহিনী আৰু বন্ডিংটো বহুত বেছি ষ্ট্ৰং দেখাইছে আৰু দেখিছে আপোনালোকে কল্পনা বাৰটো এক্টিংটোতো কথাটো ক'ব নালাগে আৰু বহুত বেছি ধুনীয়া এক্টিং কৰে তেওঁতো জানিবই লাগে আৰু সকলোৱে দেখিছে জানে তথাপিতো আৰু ময়ো চাই আছো সদায় মেঘমল্লাখন আৰু ভাল লাগিছে বহুত ভাল আৰু কেৰেক্টাৰটো এটা ব্যতিক্ৰমী কেৰেক্টাৰ ন আপোনাৰ কাৰণ মই এতিয়ালৈকে মানে টিভি স্ক্ৰিনত এনেকুৱা ৰোল মই কৰা নাই আৰ্টিষ্টৰ কাৰণে তেনেকুৱা ৰোল পোৱাটো মানে খুব লাকৰ কথা আৰু সময় ভগৱানে চাগে মোক আশীৰ্বাদ দিছে মই মানে আৰু চেনেল ৰং চেনেল এইখিনি মোক ট্ৰাষ্ট কৰিছে যে গীতাঞ্জলি কেৰেক্টাৰটো কল্পনা কৰিব পাৰিব সো সদায় গ্ৰেটফুল 18 বছৰ বয়সৰ পৰা যেটো ইতিয়ালৈকে বৰ্তমানলৈকে যেটো কেৰেক্টাৰ কৰিছে তাৰ মাজত কিবা গেটআপৰ পৰা কিবা বস্তু গতি বস্তু আমাৰ মানে
চিৰিয়েলখন 2000 মানৰ পৰা ষ্টাৰ্ট হয় 2000 চনৰ সেই কিতাপবোৰ ছোৱালীবোৰে কি চেলৱাৰ পিন্ধিছিলে হেয়াৰ ষ্টাইল কি আছিলে তাৰপিছত 2010ত কি আছিলে তো এই তেনেকে কেৰেক্টাৰবোৰ আমাৰ ডিজাইন কৰা হৈছে আৰু এতিয়া বৰ্তমান আমি 2024 চনত আছো তো তেনেকে আমাৰ কেৰেক্টাৰবোৰ ডিজাইন কৰা হৈছে সব প্ৰত্যেকটা কেৰেক্টাৰৰ লুক মই মানে সেই লুক পাইছো মানে কাৰণ আৰু এতিয়া যেটো ইয়াৰ মাজতে কৈছো এতিয়া যেটো হেয়াৰ মানে যেটো কালাৰৰ যেটো হেৰি মানে এটো প্ৰথমতে আছিল নে এতিয়া চেঞ্জ কৰা হৈছে নাই কালাৰবোৰো চেঞ্জ কৰা হৈছে সেই সময়ত কেনেকুৱা 2000ত ছোৱালীবোৰে ধৰা আৰু মোক বহুত বেছি ধনী ঘৰৰ ছোৱালী দেখুৱা হৈছে কিন্তু বিয়া সময় এজন ড্ৰাইভাৰৰ লগত ওকে মোৰ এই যিজনী মোৰ ছোৱালী হয় মানে যাৰ কথা কৈছো মই যাৰ মাহিমাক হওঁ তাইৰ কাৰণে মই ড্ৰাইভাৰ এজনৰ লগত বিয়া হৈ যাওঁ একচুৱেলি ড্ৰাইভাৰজনক ভাল পাই নহয় তাইক ভাল পাই তাইক মৰম কৰি মই বিয়া হৈ যাওঁ 2000ৰ পৰা বৰ্তমান যুগলৈকে চলি অহা গোটেই বস্তুখিনি তেখেতে মেইনটেইন কৰি গোটেই বস্তুখিনি চাই চিতি মানে এটা কেৰেক্টাৰ মানে ক্ৰিয়েট কৰিব লগা হৈছে ডিজাইন কৰিব লগা কি নেক্সট কিবা প্লেনিং নেক্সট মই থিয়েটাৰ যাম এই বছৰ আৰু প্লাস তাৰ উপৰি মোৰ এখন চিনেমাৰো শ্বুটিং হৈ আছে লগতে হয় নেকি চিনেমা কৰি আছে চিনেমা এখন কৰি আছে কিন্তু মই এতিয়া নামটো ডিক্লেয়াৰ নালাগে বৰ্তমান চলি আছে আৰু এখন চিনেমা আছে থিয়েটাৰ যোৱাৰ আগতে দুখন চিনেমা কৰি পেলাই থিয়েটাৰ জুলাইত গুচি যাম ৰাজলক্ষ্মী থিয়েটাৰ ৰাজলক্ষ্মী এবাৰ ৰাজলক্ষ্মীত আছে ৰাজলক্ষ্মী পুৰা ফাটি থাকিব আৰু ইয়াতে মই এটা সিক্ৰেটলি কথা এটা সুধো দেই এইটো আপোনালোকৰ চাব ইমান ধুনীয়া কেনেকে হৈছে ইমান ধুনীয়া হৈ আছে নেকি তুমি নহয় তুমি নিজকে ভাল পাব লাগে দেই মানুহে মই তেনেকে নিজৰ ওপৰত ৱৰ্কআউট কৰো ধৰাচোন মই ফাৰ্ষ্ট কি ক'ম আৰু যিহেতু ৰাইজৰ কাৰণে মই কাম কৰি আছো মই নিজকে ভাল কৰি মই ৰাখিব লাগিব আৰু খোৱা বোৱাৰ ক্ষেত্ৰত মই অলপ যত্ন লওঁ দেই মই টিফিন লৈ আহো ঘৰৰ পৰাই আৰু মই ৱৰ্কআউট কৰো মই ৱৰ্কআউটটো মই মিছ নকৰো মই ৰাতিপুৱা কৰিব নোৱাৰিলেও মই মানে চিৰিয়েলৰ শ্বুট শেষ কৰি ৰাতি 9-10টা বাজক মই কিন্তু 1 ঘণ্টা মই ৱৰ্কআউট কৰে এইটো ৱৰ্কআউটটো ঘৰতে কৰা হয় নে জিমত জিমো আছে মোৰ ট্ৰেইনাৰ পাৰ্সোনেল ট্ৰেইনাৰ যেতিয়া মই জিম যাব নোৱাৰো তেতিয়া তেখেত ঘৰলৈ গুচি আহি মোক 1 ঘণ্টা মোক ৱৰ্কআউট কৰায় মানে যিমান পাৰো মই 7 দিনৰ ভিতৰত মই 4-5 দিন ৱৰ্কআউট কৰিবলৈ মানে চেষ্টা কৰো মই মেডিটেশ্যন কৰো মোৰ গুৰু আছে এগৰাকী ডক্টৰ গৌতম চৌধুৰী বুলি ট্ৰান্সেন্ডেন্টাল মেডিটেশ্যন কৰো সো এই গুৰুৰ আশীৰ্বাদতো মোৰ বহুত বস্তু মোৰ কাৰণে পজিটিভ হৈ যায় আৰু মোক তেখেতে যথেষ্ট সাপোৰ্ট কৰে সো এইকেইটা মই বেলেন্স কৰো কাৰণ এতিয়া কামত ওলাই আহো ন ৰাতিপুৱাৰ পৰা 12 ঘণ্টা 14 ঘণ্টা কাম কৰো ইৰিটেশ্যন আহি যায় ন ইৰিটেশ্যন আহিলে খং উঠে বহুত কিবা কিবি সেই বস্তুটো কন্ট্ৰলত থাকি যায় মানে মেডিটেশ্যন কৰাৰ পিছত ভাল কথা শুনাৰ পিছত তো নিজকে তেনেকে ৰাখিবলৈ মই চেষ্টা কৰো সেইকাৰণে চাওক ইমান বেছি ধুনীয়া হৈ আছে গতিকে আপোনালোকে এইখিনি বস্তু অলপ ফলো কৰিব নিজকে অকনমান সময় দিব ৱৰ্কআউট কৰিব খোৱা লোৱাৰ কথা ভাল পাব লাগে আৰু আমাৰ ছোৱালী মানুহ কয় ন পুৰিতে বুঢ়ী বুলি কয় যে সেইটো আচলতে মিছা কথা মানে কি হৈ যায় এটা যদি মনত তুমি আনি লোৱা ন মোৰ মনত হৈ গৈছে মই এতিয়া কি কৰিম হ'বই ন বস্তুটো কৰি থাকিলে তুমি নিজকে এৰি দিয়া হয় সেইটো তুমি যিমান পাৰা নিজকে ভাল পাব লাগিব যে নাই মই ভালকে থাকিম মই ভাল কৰিম তেনেকে থাকিলে আৰু সব বস্তু ভালে হৈ যায় আৰু একচুৱেলি আচলতে কথা ক'বলৈ গ'লে মানুহৰ মনৰ জোৰ মনটো মেইন পাৱাৰটো সেইটোৱে লাগিব আজি তোমাৰ কথাই কৈছো তুমিতো কিমান কাম কৰা ন তুমি সব সাইডে বেলেন্স কৰা তুমি বিজনেস কৰা ছোৱালী মানুহ এজনী বহুত ধুনীয়া হৈ আছে কিন্তু তুমি নিজকে ভাল পোৱা হয় নিজকে ভাল পাব লাগিব প্ৰথম মানে নিজকে বহুত বেছি ভাল পাব লাগিব আৰু সেই ভাল পোৱাটো তোমাৰ নিজৰ থাকিলে মানুহে তোমাক ভাল পাব হয় আমাৰ একচুৱেলি এটো আমাৰ একচুৱেলি ক'বলৈ অকনমান বেয়া শুনি বা ক'বলৈ অকনমান বেয়া লাগে আমাৰ বিশেষকে মহিলাসকল দেই যেতিয়া মানে ছোৱালী সময়ত থকা সময়ত একো নাই যেতিয়া এগৰাকী বোৱাৰী হৈ যাব বা যেতিয়া মানে এটা বেবী যেতিয়া তেওঁলোকে প্লেনিং কৰিব বস্তুবোৰ মানে দেখা পাওঁ বেছি ভাগ কিন্তু আজিকালি বহুত বেছি মানে কেয়াৰ হৈছে কিন্তু এতিয়া বস্তুবোৰ মানে কেনেকুৱা হৈছে তেতিয়া মানে অলপ নিজকে এৰি দিয়ে মানে হ'ল আৰু মোৰ বিয়া হলোৱে আৰু মোৰ এটা বেবী হ'ল আৰু গতিকে মই সংসাৰখন চাবলৈ ল'ৰাটো চাব লাগে বাচ্চাটো চাব লাগে নিজক এৰি দিয়ে কিন্তু একচুৱেলি সেইটো হ'ব নালাগে কোৱাচোন আজি তুমি ভালে থাকিলে তুমি বাকীখিনিক তুমি ভালে ৰাখিব পাৰিবা তুমি যদি বেলেগখিনিক ভালে ৰাখিব খুজিছা তুমি প্ৰথম নিজে ভালে থাকা আৰু ধুনীয়া হৈ থাকিলে কাৰণেও ভাল নালাগে সেইটোৱেটো হয় ইমান ডাঙৰ উদাহৰণ আজিকালি ছোৱালীবোৰ দেখোন বুঢ়ীয়ে নহয় তুমি শিল্পা শেট্টিক চোৱা তুমি মালাইকা আৰোৰাক চোৱা কিমান বাদ দিয়া আমাৰ অসমৰে কিমান ডাঙৰ প্ৰস্তুতি বা মানে হেৰিয়ে নহয় এতিয়াও ষ্টিল তোমালোক তুমি যদি তেওঁলোকক বোলে টিনেজাৰ ৰ'ল এটা কৰিব দিয়া তেওঁলোক তাতো ফিট এইবোৰ আমাৰ ইনস্পিৰেশ্যন বাহঁতক লৈ পেলাই আমি প্ৰাউড ফিল কৰোঁ আপোনাৰ লগত কথা পাতি ভাল লাগিলে শুভেচ্ছা থাকিল তোমাৰ চেনেলটো আগুৱাই যাওক প্লিজ ছাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু ভাল বেয়াখিনিও দেখুৱাই দিব কাৰণ তেতিয়াহে তাই জানিব কাৰণ নতুন
বেছি দিন হোৱা নাই চেনেলটো খোলাত তো যেতিয়া বেয়াখিনি দেখাই দিয়ে তেতিয়া আমি ভালকৈ হয় হয় সেইটোৱে কথা সেইটো পজিটিভ কথা বলক এতিয়া আমি ওপৰত আৰু কোনবা আছে চাগে ন জলিবা আছে প্ৰদীপ দা আছে আমাৰ জুবিন নহলে বাক লৈ যাও ওপৰলৈ গতিকে এতিয়া বলক আমি ওপৰলৈ যাওঁ আৰু কোন কোন আছে তেওঁলোককো এবাৰ দেখাই দিওঁ আৰু আমাৰ একদম চিৰিয়েলৰ মোষ্ট ইম্পৰ্টেণ্ট ই নহলে আমি খাব নাপাওঁ হয় নেকি এফালে খুব মৰমৰ হয় ই যদি আমাক চাহ খাব নিদিয়ে আমি নোৱাৰো ই যদি আমাক পানী খাব নিদিয়ে আমি নোৱাৰো ইয়াৰ হাততে আমাৰ জীৱনটো আছে হয় নেকি ই আমাৰ হৰ্তাকৰ্তা ইয়াৰে মানে কি মানে স্পটৰ কামখিনি শিকায় স্পটৰ গোটেই কামখিনি কৰে ন ঠিকে আছে ভাল কথা এনে ঘৰ মোৰ বাক্সা ডিষ্ট্ৰিক্ট হয় নেকি এই প্ৰথম নে আগত কৰিছে ধ্ৰুৱদাৰ লগতে নে বেলেগ বেলেগৰ লগত ৰাজীৱদাৰ লগত ভালে লাগিছে আৰু বিশেষকে ধুনীয়া ধুনীয়া আৰ্টিষ্টবোৰ পাই থাকিলেতো আৰু মনটো ভাল লাগে হয়নে নহয় কল্পনা হিমাশ্ৰী বা প্ৰদীপ্তা জলিবা সেইটোতো আৰু ক'বই নাজানো বাকী চিৰিয়েলৰ কথা নাজানো আমাৰ চিৰিয়েলৰ মানে যিটো এক্টিং ষ্টাফ আছে ইমানেই বেছি ইউনিটি মানুহখিনি খুবেই বেছি ভাল যথেষ্ট ভাল মানে আমি মানে ইটোৱে সিটো একো নকৰাকে আমি আমাৰ ফেমিলি নিচিনা হৈ গ'ল আচলতে ন আৰু এটা কথা কাৰণ ইমান দিন এটা থাকোতে নহয় মানুহৰ এটা ফেমিলি এটাচমেন্ট আহি যায় আমাৰ চিৰিয়েলত ছোৱালী বেছি থাকিলে কাজিয়া হয় কিন্তু আমাৰ উল্টা আমি লাগি থাকোতে যায় মানে এনেকুৱা হৈছে এতিয়া হিমাক্ষী আউটডোৰ কৰিব গৈছে ন মা তোমালোকে মোক একো কথা নাপাতিবা দেই যি কথা পাতা ৰেকৰ্ড এনেকুৱা টাইপ আৰু বন্ডিংটো সব আমি মানে বাই ভনী নিচিনা হৈ গৈছে সেইকাৰণে খুব বেছি ভাল লাগিছে আৰু ঠিকে আছে এতিয়া ওপৰলে মোক লৈ যাবানে এতিয়া ব'লা এতিয়া আমি ছেকেণ্ড ফ্ল'ৰলৈ আহিলো আৰু ইয়াতে এগৰাকী আছে আৰ্টিষ্ট কোন আছে বলক আমি তেওঁৰ লগত এবাৰ চিনাকি হওঁ এয়া আমাৰ জলি ভট্টাচাৰ্য বা হয় গতিকে বা আপুনি এখনত কিমান দিনৰ পৰা কৰি আছে নে আৰম্ভণিৰ পৰাই আছো মই নিৰুপমা চৰিত্ৰটো ৰূপায়ণ কৰি আছো নিৰুপমাটো চৰিত্ৰ ৰূপায়ণ কৰিছে নে কেনেকুৱা লাগিছে কাম কৰি ভাল লাগিছে মই আচলতে অকণমান ইয়াত একজেক্টলি নিগেটিভলিও ক'ব নোৱাৰি কিন্তু দৰ্শকে অকণমান নিগেটিভলি লৈছে চৰিত্ৰটো গতিকে মই ইয়াৰ আগৰ যিকেইখন চিৰিয়েল কৰিছো তাত মই এই ধৰণৰ চৰিত্ৰ কৰা নাছিলো মোক বেলেগ ৰূপত অডিয়েঞ্চে পাইছে আৰু একচেপ্টো কৰিছে বাৰু এনেকে গতিকে ভাল লাগিছে অলপ বেলেগ ধৰণৰ চৰিত্ৰ আৰু ধ্ৰুৱদাৰ লগত এবাৰ প্ৰথম কৰিছে কিবা প্ৰথম কৰিছে নেকি ঠিকে আছে বাৰু বাকী আগৰ চিৰিয়েলবোৰ আপোনাৰ দেখিছো গতিকে মেহমুল্লাৰখন আমি চাইও আছো আৰু ভালো লাগিছে আপোনাৰ কেৰেক্টাৰটো হয় সকলোৱে আঁকোৱালি লৈছে গতিকে লাঞ্চ কৰি অকণমান জিৰণি লোৱাৰ সময়তে মই আহি পালোহি নহ'লেতো আৰু শ্বুটিং চলি থাকিলেতো আপোনালোকেতো জানেই গতিকে অকণমান দিগদাৰো হৈ যায় গতিকে সুৰঙা বুজি মানে মই আৰু যাকে পাইছো তাকে অকণমান মানে ধৰি ৰাখিছো আৰু চেষ্টা কৰিছো গতিকে আপুনিতো এগৰাকী যি হলেও ঘৰৰ চাগে গৃহিণীও হয় গোটেই বস্তুবোৰ কেনেকে মেইনটেইন কৰে নাজানো সময়ৰ লগত বস্তুবোৰ মানে মিলি গৈ থাকে বাৰু মই গৃহিণীৰ লগতে মই এটা চৰকাৰী চাকৰিটো মই চাকৰিয়াল হয় নেকি তাৰ মাজে মাজে মই এইখিনি কাম কৰি আছো আমাৰ মহিলাসকল ভাবি চাওক কাৰণ কি হয় এটা যদি কিবা কাম থাকে এটা যদি কিবা কাম কৰিবলৈ হয় নেক্সট এটা কাম কৰিবৰ কাৰণে তেওঁলোকৰ মানে একচুৱেলি মাথাটো অকণমান বেয়া হৈ যায় হয়নে গতিকে তেখেতে চৰকাৰী এগৰাকী মানে চাকৰিয়াল হৈও গতিকে নিজৰ ঘৰ এখন জানেই আপোনালোকে কাৰণ এগৰাকী মহিলা এখন ঘৰ গোটেই ঘৰখন চম্ভালিব লাগিবই কাৰণ যিমান তেখেত ডাঙৰ চাকৰিয়ে নকৰক কিয় যিয়ে নকৰক কিয় হয়নে গতিকে গোটেই বস্তুখিনি চম্ভালিও আকৌ আপোনাৰ শ্বুটিঙতো আপুনি এনেকে সময় দিছে আৰু নিজকে ইমান ধুনীয়া কৰিও ৰাখিছে সেইটো ক'ব লাগিব এইবোৰ মানে কি হয় আচলতে সময়বোৰ যেতিয়া দায়িত্বটো আহে নহয় সময়খিনি কেনেকৈ মিলি যায় নাজানো কিন্তু মিলি গৈ আছে গতিকে মাজে মাজে অকণমান অসুবিধা হয় যে বেছি প্ৰেছাৰ পৰিছে এনেকে ফিল এটা হয় কিন্তু যেতিয়া ফেজটো পাৰ হৈ যায় তাৰ পাছত এটা ভাল লাগে যে এইখিনি কাম ইমানখিনি কষ্ট মই পাৰ কৰি যে এইখিনি মই পালো সেইখিনিয়ে তৃপ্তি আৰু সেই বস্তুখিনি যিমান দিনলৈ পাৰো এইদৰে কৰি গৈ থাকিম আৰু মানুহে কয় নহয় যে কষ্টৰ ফল এটা মিঠা বুলি এইটোৱে হ'ল মানুহৰ একচুৱেলি মহিলাৰ ওমেন এটা পাৱাৰ
গতিকে আজি আহি লগ পালো অকণমান ভালো লাগিলে আপোনাৰ লগত কথা পাতি থ্যাংক ইউ সো মাচ ভালকে সদায় এনেকে কাম কৰি যাওক আমাক উপহাৰ দি যাওক ভাল ভাল কামত গতিকে আপোনালোকক এনেকে আমি সদায় চাই থাকিম আৰু সদায় এনেকে আহি থাকিম আমনি দি থাকিম কথাও পাতি থাকিম আমনি অকণো লগা নাই ভাল লাগিল অকণমান ৰিফ্ৰেছ হ'ল কাৰণ অকণমান আৰাম কৰি আছিলে দেই কিন্তু মই আহি অলপ উঠাই দিলো কি পাই মানে ভাল পাইছে যদিও নাজানো মই বেয়া পাইছে যদিও মই নাজানো মই উঠাও অকণমান কথা পাতো গতিকে লৈ এয়া সুবিধা একণ মিলিলে আজি সেইকাৰণে আহিলো আপোনালোকৰ লগত কথা পাতিলো ভাল লাগিলে আৰু এতিয়া বলক যাওঁ আৰু কোন আছে ক'ত কেনেকে আছে নাজানো বাহিৰ আৰু বেলেগে শ্বুটিং চলিও আছে এতিয়া বলক আৰু মেঘমল্লাৰ বাকীবিলাকৰ লগতো আমি কথা পাতিলোৱে দেখাই পালে আৰু এতিয়া মেঘমল্লাৰ মেইন যিকেইজন হিৰো যাৰ যোন নহলে নেকি চিৰিয়েল এখন নহয় তেওঁলোকৰ ওচৰলৈ আহিলো এখেত হ'ল দেৱজিৎ আৰু এখেত হ'ল ঋত্বিক নমস্কাৰ গতিকে আপোনালোকক আজি মই প্ৰথম লগ পাইছো এনে কাম কৰি কেনেকুৱা লাগিছে ভাল লাগিছে আপোনাৰ ফাৰ্ষ্ট ধাৰাবাহিক ন আগতে দেখা নাই কিন্তু ধ্ৰুৱদাৰ মুখত বাৰু শুনিছো মানে যিজনে লিডত কৰি আছে তেখেত মানে একচুৱেলি নতুন বুলি শুনিছো তাৰপিছত আপোনাৰ গেট আপ চাই গোটেই মই চাইছো মেঘমল্লাৰ বাৰু মই চাই আছো আপোনালোকে চাইছে নে এইটোও জনাব গতিকে ইমান ধুনীয়া ধুনীয়া হিৰো বহি আছে যিহেতু আৰু চিৰিয়েলটোতো ভাল হ'বই আৰু আপুনি কি কেৰেক্টাৰ কৰিছে মই আচলতে এজন গাঁৱৰ ল'ৰাৰ কেৰেক্টাৰ কৰি আছো গাঁৱৰ পৰা এতিয়া আমি টাউনলৈ আহিলো মই যিজন আমাৰ হিৰোইন হিমাক্ষী ৰুণ বুলি মাতো মোৰ চাইল্ডহুড ফ্ৰেণ্ড সেই কেৰেক্টাৰটো তেনেকুৱাই হয় যে আমি শৈশৱৰ ভাল বন্ধু আৰু সেই এতিয়া বন্ধুত্ববোৰ বজাই ৰখাৰ স্বাৰ্থত কাম কৰি গৈ আছো আৰু পিছলৈ টুইষ্ট আছে মই টুইষ্টটো কৈ নিদিওঁ আপোনালোকে চাই থাকক লগত মোৰ ফাৰ্ষ্ট ফাৰ্ষ্ট ন আপুনি আগতে আগতে কৰিছে ন বহুত কেইখন কৰিছে আপুনি মই কৰিছে আপোনাক মই দেখিছো বাৰু আগত আৰু ধ্ৰুৱদাও মই মানে মই সৰুৰ পৰা মানে ধ্ৰুৱদাই প্ৰথম যেতিয়া এচিষ্ট কৰি আছে তেতিয়াৰ পৰা মই ধ্ৰুৱদাক লগ পাইছো আৰু আগৰ মোৰ এটা ব্লগ মোৰ গৈছেও আমাৰ যিজন মেঘমল্লাৰ যিজন ডাইৰেক্টৰ তেখেতৰ মই এটা ব্লগ গৈছেও তেখেতৰ লগত কথা পাতিছো মই মেঘমল্লাৰ বিষয়ে আপোনাৰ মেইন কেৰেক্টাৰটো কেনেকুৱা মানে কেনেকে ধৰণে আপুনি কি মানে মই এজন বহুত ৰেছপন্সিবল পাৰ্চন সদায় হেপ্পী নাথাকো মই কাৰণ মোৰ কিছুমান লাইফত গ্ৰিভিয়েন্সেছ আছে বাট দেন এগেইন মানে মোৰ ফেমিলি বহুত ছাপৰ্টিভ এণ্ড মোৰ একচুৱেলি মেইন কাহিনীটো মোৰ বিয়া কাৰ লগত বিয়া হয় এটা ডাঙৰ ছাছপেন্স সেইখিনি বাট দেন এগেইন খুবেই ভাল লাগিছে কাম কৰি মানে ইউনিটটো খুবেই ভাল ত' মোৰ ফাৰ্ষ্ট চিৰিয়েল হিচাপে মানে মই বহুত ছাপৰ্ট পাইছো আৰ্টিষ্টৰ পৰা টেকনিচিয়ানছ লাইট মেকআপ এভৰিৱান বহুত গ্ৰেটফুল মই আৰু লাইক ইনিচিয়েলিটো একো পাই নাছিলো লাইকে মানে ইভেন ঋতিকো কৈছে দেৱ কাম অন ওৱান শ্বট টেক সো সেইখিনি কনফিডেন্স তো এনেকে চবে শিকায় মই আই এম এ ভেৰি গুড লাৰ্নাৰ আপুনি হয় এনে আপুনি ইয়াৰ আগত কি কৰি আছিলে মই জব কৰি আছিলো মই আইটি মানে কৰি আছিলো জাস্ট ফৰ চিৰিয়েল হয় নেকি মানে চিৰিয়েললে কেনেকে মনটো ঢাল খালে মানে অলপ টানটা আছিলে কৰিম বুলি মানে বহুত ধুনীয়াকে মোক বুজাইছে যে মই আছো চিন্তা কৰিব নালাগে মই শিকাই দিম প্লাছ সি বহুত ধুনীয়াকে শিকায় বস্তুবিলাক মানে ইচ এণ্ড এভৰিথিং মানে গ্ৰেটফুল টু হিম বস্তুবিলাক এটা এটা পইণ্ট ডাইলগ মানে ইমান পেচেঞ্চ লৈ সি যে মোক ট্ৰাষ্ট কৰিছে যে মই ইয়াত বনাম মানে এই ট্ৰাষ্টটোৰ কাৰণে মানে সদায় এটা তাৰ কাৰণে এটা এক্সট্ৰা ৰেচপেক্ট থাকিব যে মোক বিকজ মই এক্টিং বুলি ক'লে জিৰ' নহয় মানে নেগেটিভ একোৱে নাজানো সি যেনেকে মোক একদম এটা বস্তু এটাৰ পৰা সি এতিয়া মানুহক ক'ব পাৰো যে মই কৰি আছো মানুহে ভাল পাই আছে ত' সেইখিনি যে সি মোক বনাইছে ত' মানে অফক'ৰ্চ অল দ্য ক্ৰেডিট গ'জ টু হিম আপুনি এতিয়া মেঘমল্লাৰ চিৰিয়েলখন যিহেতু কৰি আছে কৰাৰ পিছত আপুনি চিৰিয়েলখন নিজে চাইনে চাই কেনেকুৱা পায় বহুত ভাল পাইছে নিজৰ কেৰেক্টাৰটো কেনেকুৱা পাইছে বহুত ভাল পাইছে মানে বিচৰা ধৰণৰে পাইছে নে এতিয়া আপুনিও নিশ্চয় চাই চাওঁ মানে কি হয় চিৰিয়েলখনটো চাব লগা হয় কাৰণ নিজৰ চিৰিয়েল কৰি আছো আৰু এইটো কাৰণেও চাওঁ যাতে ক'ৰবাত ভুল ত্ৰুটি ৰৈ গৈছে নেকি বা মই আকৌ ভালকে কৰিব পাৰিছো নে নাই বা স্ক্ৰীণত মোক কেনেকুৱা লাগিছে আৰু সেইটো কাৰণেও চাওঁ আৰু এনেকুৱাকো চাওঁ চবৰে এক্টিং চাব লগা হয় এতিয়া এনেকুৱা লাগি গ'ল যে দেৱ ফাৰ্ষ্ট টাইমৰ কাৰণে কৰা নাই এনেকুৱাও লাগিছে কাৰণ দেৱৰ গ্ৰেজুৱেলি বহুত ইম্প্ৰুভ হৈ গ'ল বহুত ভালকে কৰে আৰু বহুত ভাল ই কৈছে অলৰেডি ইজ এ গুড লাৰ্ণাৰ আৰু সঁচাই বহুত কুইক লাৰ্ণাৰ মানে ইমান পটককে কেটচ কৰে আৰু আমি ফেন
ফ্ৰেণ্ডলি কাম কৰিছো একেলগে থাকি ভাল লাগে সেটলৈ অহাৰ লগে লগে ভাল লাগে আমি সবেই ধেমালি কৰি মিলি কামবোৰ আদায় কৰিবলৈ ট্ৰাই কৰোঁ আৰু চিৰিয়েল এখন বুলি ক'লে মানুহৰ টান এটাটো থাকে আৰু অভিনয় যিহেতু বহুত টান গতিকে এই টানটোত মানে সকলোৰে লগত এটা পৰিয়াল হৈ পেলাই কাম কৰিছো ভাল লাগে এনে আপোনালোকক এটা কথা শুনে এনে অভিনয় বুলি যিহেতু ক'লে শব্দটো যিহেতু ক'লে অভিনয় কৰিবলৈ হলে কি কৰিব লাগে আচলতে মই অভিনয় ক্ষেত্ৰত মই অভিনয়ত মই গ্ৰেজুৱেশ্যন অভিনয়তে কৰিছো আৰু মাষ্টাৰ্ছ মই অভিনয়তে কৰিছো গতিকে ইটছ ভেৰি ব্ৰড মানে ছাবজেক্টটো কিন্তু এনেকুৱাও নহয় যে মানে সেইবোৰ শিকিলেহে এজন এক্টৰ হ'ব তেনেকুৱা এক্টিং কৰিবলৈ মানুহৰ উৎসাহ এটা লাগিব ভাৱনা লাগিব আৰু শিকিবলৈ এটা টান লাগিব এতিয়া দেৱ বহুত ভালকে শিকি মিলি পেলাই মানে তেখেত এজন উদাহৰণ মানে আৰু সঁচাকৈ মানে আৰু শিকি ল'লে ভাল মানে ইন ফিউচাৰ তেতিয়া সহজ হয় বস্তুবোৰ জানিবলৈ সহজ হয় কৰিবলৈ সহজ হয় গতিকে সেয়াই মানে আপুনি ক'ব বিচাৰিছে বিশেষকে মানে থিয়ৰিতকে প্ৰেক্টিকেলি বস্তু কৰি থাকিলে মানে সেইটোৱে কথা মানে আপোনাৰ এক্সপেৰিয়েন্সৰ লগত বহুত ডাঙৰ কথা কাৰণ আগৰ এক্টৰবোৰ যিমানবোৰ আছিলে আমি তেখেতসকলৰ কথা একচুৱেলি জানিব লাগে হিষ্ট্ৰী জানিব লাগে কোনে আগতে কি কৰিছে আগৰ কামবোৰ কেনেকুৱা আছিলে আগৰ ডিৰেকশ্যনবোৰ কেনেকুৱা আছিলে এই বস্তুবোৰ আমি জানিব লাগে কাৰণ এতিয়া নতুন হৈ গ'ল বস্তুবোৰ আমি পটককে বস্তুবোৰ পাওঁ জেগাতে পাওঁ বস্তুবোৰ এনজি হলে আকৌ ৰিটেক কৰিব পৰা সুবিধা থাকে আগতে ৰিল আছিলে বহুত ডাঙৰ কিবা এটা আছিল গতিকে মানে কি হয় ডে বাই ডে বস্তুবোৰ ইম্প্ৰুভ হৈ গৈ আছে আমি তাৰ লগে লগে চলি গৈ আছো গতিকে আগতে যিহেতু আগৰ যিবিলাক কাম আপোনালোকে নিজে দেখিছে বা নিজে চাইছে আগৰ আৰু এতিয়াৰ মাজত ডিফাৰেন্সটো কি পাইছে মানে ডিফাৰেন্স মানে কি হয় আগতে এতিয়া ধৰক মানুহৰ চোৱাৰ তৰিকাটো বেলেগ আছে আমাৰ মাহঁতে যেনেকে আগতে চিৰিয়েল চাইছিলে তো আজিকালি তেনেকে নাছে আজিকালি ফাঁকি দিব নোৱাৰে মেইনলি বস্তু মানে চব মানুহ সজাগ হৈছে আৰু আজিকালি মানে আপুনি চিৰিয়েল এখন চাই থাকিলে ক'ৰবাত আপোনাক দেখি থাকিব লাগিব কেৰেক্টাৰটো এনেকুৱা লাগিব যে মোৰ মায়ো এনেকুৱাই কৰে মোৰ যদি ছোৱালীজনী থকাহেঁতেন চাগে এইও এনেকুৱাই কৰিলে বা এই ল'ৰাজনে ইমান ফ্ৰেঞ্চ ইমান ধুনীয়া মানে দিল্লীৰ পৰা আহি পেলাই ইয়াত বা ইউএছএৰ পৰা আহি পেলাই ইয়াত থিতাপি লওঁতে তাৰ অকণমান অসমীয়াটো কোৱা দিগদাৰ হয় সি ইংলিছতে বেছিকে কথা পাতি থাকে একজেক্টলি সঁচাই ল'ৰা এটা এনেকুৱাই হয় চাগে দেই ইয়াৰ ক্ষেত্ৰত কৈছো আমাৰ মায়ে কয় যে দেৱজিতৰ ইংলিছটো বিৰাট ধুনীয়া আৰু সেইটো কাৰণে কেৰেক্টাৰটো ডিমাণ্ড কৰিছে যে ইউএছৰ পৰা আহি পেলাই ইয়াত মানে কেৰেক্টাৰটোৱে সেইটো ডিমাণ্ড কৰি আছে ন গতিকে সেইটো কাৰণে মানে কি হয় মাহঁতৰ ওচৰত থাকি দিব নোৱাৰে যে মাহঁতো ভালকে চাই ভাল অডিয়েন্স হিচাপে গতিকে সেইটো কাৰণে আজিকালি মেলোড্ৰামা মানে বহুত অভাৰ এক্টিং মানুহে ভাল নাপায় যিমান পাৰে মানে নেচাৰেল কৰিব লাগে আমি চেষ্টা কৰি আছো মানে যদি ভাল পাইছে নাজানো ভাল পাইছে নেচাৰেল কিমান দূৰলৈকে সম্ভৱ হৈছে নাজানো ট্ৰাই কৰো এইটো মানে দৰ্শকে ক'ব গতিকে এনেই দৰ্শকৰ এনেই মানে হেৰিটো ৰেছপন্সটো আপোনালোকৰ কেনেকুৱা পাইছে আমাৰ ইউটিউবত আমি ৰেছপন্স বুলি ক'লে তো বাটে পথে যিমানখিনি লগ পাই থাকে বা আমাৰ ঘৰৰ ফেমিলি পাৰ্টি কৰি যিমানখিনি বন্ধুবৰ্গ হওক বা শ্ৰোতাসকলে আমাক লগ পালেতো ভাল বুলিয়ে কয় যে আমি ভাল ধাৰাবাহিক এখন উপভোগ কৰি আছো তাৰোপৰি যেতিয়া আমি ইউটিউব চাওঁ সেইটো মেইন বস্তু হ'ল সেইটোৱে ইউটিউবৰ যেতিয়া কমেণ্ট ছেকশ্যনবোৰ চাওঁ আমাৰ প্ৰায়বোৰ আমি পজিটিভে পাওঁ কেতিয়াবা ক'ৰবাততো আপোনাৰ লাইক আহিবই ন মানুহৰ সেইটো থাকিবই কেতিয়াবা মানুহৰ বেয়া লাগে আমি নিৰাশ কৰোঁ কেতিয়াবা আৰু কেতিয়াবা আকৌ ভালো লাগে গতিকে এনেকে ভাল বেয়া নহয় একচুৱেলি সেই নিগেটিভ একচুৱেলি দিব লাগে দিলেহে আমি মানে বস্তুটো মানে চিৰিয়াছ হ'ব পাৰো বা সেই বস্তুটোৰ পৰা আমি শিকিব পাৰো কাৰণ তেখেতো এজন দৰ্শক ন কাৰণ তেখেতেও কিবা এটা ভাবি কিনে কৈছে তেখেতে সেই বস্তুটো লৈছে কিবা এটা তেওঁ সেই বস্তুখন বা সেই চিৰিয়েলখনৰ মাজত তেখেত সোমাই পৰি সেই বস্তু তেওঁ কিবা এটা পাইছে তেওঁতো আপোনালোকে কৰি আছে হয় প্ৰেক্টিকেলি আপোনালোকে কৰি আছে কিন্তু তেওঁলোক অডিয়েন্স ন তেওঁলোকে চাই উঠি তেওঁলোকৰ কিবা এটা ক'ৰবাত চাগে পাই সেইকাৰণে চাগে কিবা এটা এনেকুৱা কমেণ্ট চাগে তেওঁলোকে চাগে দিয়ে গতিকে সেইটো বস্তু আমি পজিটিভলি লৈ পিনে আমি কামখিনি কৰি লৈ যোৱাটো আমাৰ আৰু সকলোৱে এটা আশাত আছে গতিকে আপোনালোকে ভাল ভাল কাম এনেকে দি আছে বা দি থাকিব ভৱিষ্যতেও সদায় দিয়ে থাকিব গতিকে তেওঁলোকো এটা আশা কৰে মানে তাৰমানে কি হয় নিজৰ এটা বাচ্চা এটা ধৰক আপুনি ভাবিছে মই নাই ল'ৰাটোক মই এজন শিক্ষক বনাম কথাটো কৈছো যে মানে এটা মই উদাহৰণ দিছো এজন শিক্ষক বনাম বা এজন ভাল শিক্ষক বনাম বা এজন মই ডক্তৰ বনাম বা এজন ইঞ্জিনিয়াৰ মানুহৰ আশা বস্তুটো সদায় কেতিয়াও কমি নাহে সদায় মানুহৰ বাঢ়ি যায় হয়নে গতিকে আপোনালোকৰ ক্ষেত্ৰত ঠিক তেনেকুৱা এই কেৰেক্টাৰটো মই এনেকে পাইছো ন মই ইয়াতকে অকণমান যদি এনেকে পালো হয় তেখেতক সেই বস্তুটো সদায় তেওঁলোকে আশা কৰে ন গতিকে আমি সেই আশাখিনি ৰাখি
আমি নিজৰ বস্তুটো বা নিজৰ আপোনাৰ কেপাচিটিখিনিহে কৰিব বা সেইখিনিহে দিব ন গতিকে লৈ এনেকে ধৰণে আপোনালোকে কৰি যাওক ভাল লাগিছে মেঘমল্লা মই চাই আছো আৰু দৰ্শকেও চাই আছে আৰু কোনে কোনে চাই আছে আপোনালোকে জনাব মই ফিজিকেলি তেওঁলোকক লগ মানে মই পালো দেই মোৰ থ্ৰুৱেদি আপোনালোকেও পাইছে আৰু বহুত বেছি মানে ভাল লাগিলে কথা পাতি বহুত মানে একদম মানে দেখিলে আমাৰ এনেকুৱা লাগে এই কথা পাতিব বা নাপাতে বা কেনেকুৱা হ'ব কি হ'ব মানুহৰ অকণমান মানে মেণ্টেলিটি ন এইটো বস্তু কিন্তু ইমান ফ্ৰেণ্ডলি ইমান ধুনীয়াকে মানে কথা পাতিছে নিজে আহিছে নিজে কেমেৰা ছেটিং কৰিছে নিজে মানে ধুনীয়াকে বহিছে এইটো এনেকে কৰি লওঁ নেকি ভাল লাগিলে কিন্তু আপোনাৰ প্ৰথম কৰা যেন মোৰ লগা প্ৰথম লগ পোৱা যেন লগা নাই তথাপি ইয়াৰ পিছত আৰু আপোনাৰ গতানুগতিক এইটো চলিয়ে থাকিবনে চলিব অফ কোৰ্স চলি থাকিব ঠিকে গতিকে যিহেতু মানুহে লৈছে যিহেতু গতিকে লৈ তেওঁলোকৰ লগত তেওঁলোক আপোনাৰ লগত আছে যিহেতু গতিকে আপুনি হয়তো নিৰাশ চাগে নকৰে এনেকে সদায় কৰি থাকক ভাল লাগিলে আজি লগ পাই এতিয়া চাগে আছে আপোনালোকৰ ওচৰত নেক্সট চিন আছে এতিয়া আউটডোৰ কৰি আহিছে চাগে ন আৰু নথকা দিনাখনি চাগে অকমান বৰ লাগে বেয়া লাগে ন বেয়া লাগে কি কৰো মানে বহুত এবসেন্ট ফিল নহয় আৰু এটা সদায় এটা ইউনিট এটা যেতিয়া একেলগে সদায় বহুত দিন থকা যায় ন এটা ফেমিলি নিচিনা এটা আহি যায় ন এটাচমেন্ট এটা আহি যায় গতিকে লৈ সেইটো সঁচাই বহুত মিছ কৰা যাব আৰু কিমান আছে আপোনালোকৰ আৰু আছে আই থিংক মে লৈকে যাব আৰু আমাৰ মানুহ যিসকল আছে মানে ইউনিট সব হসমুখ হয় মানে হেনুকা নাই যে শৰ্ট টেম্পাৰ কৈছে তাৰ আগত কল্পনা বাই কৈছে দেই আপোনালোক গোটেইখিনি সকলোৰে কথা কৈছে মানে যদি আমি কেমেৰা কওঁ বা লাইট কওঁ বা মেকআপ প্ৰডাকচন স্পট আৰ্টিষ্ট সব মানে very friendly বহুত ধুনীয়াকে কথা পাতে আহিলেও ৰেসপন্স দিব আৰু শিকাই দিয়ে বস্তু সেই বস্তু মই বেছি ভাল পাওঁ যেহেতু মই মোৰ ফাৰ্ষ্ট টাইম সবে ধুনীয়াকে শিকাই দিয়ে এনেকুৱা কৰিলে আৰু বেছি ভাল লাগিব সেই বস্তুখিনি মই বিৰাট ভাল পাইছো মানে মোক বহুত মৰম কৰিছে আৰু ৰেসপেক্টটো পাইছো সেইটো তাৰ বাবে আই এম very lucky যে মোৰ মেঘমল্লাৰ টু মোৰ ফাৰ্ষ্ট সিৰিয়েল সো এতিয়া মই নেক্সট সিৰিয়েল কৰিব হলে আই ডোন্ট নো হেতুকা ৰেসপন্স পাব না বাট মেঘমল্লাৰ মৰমটো সদায় চিৰদিনৰ কাৰণে থাকিব আৰু নহয় প্ৰথম বস্তুটো সদায় মানুহ স্মৰণীয় হৈ থাকে হয়নে যিয়ে নহওক যি কামেই নহওক প্ৰথম কাম সদায় মানুহৰ স্মৰণীয় এটা বেলেগ এটা সোৱাদ পোৱা যায় তাৰপিছতো কৰোতে মানুহ এটা আহি যায় বাৰু নো ডাউট একো নাই ঠিকে আছে ভাল লাগিলে আপোনালোকৰ লগত কথা পাতি আৰু এনেকে আপোনালোকেও কাম কৰি গৈ থাকক গতিকে ময়ো এনেকে সেটলে আহি থাকো আপোনালোকৰ লগত ময়ো কথা পাতি থাকো আৰু আমি জনাই দিওঁ যে নতুনকে চেনেলটো যেহেতু খুলিছে গতিকে আপোনালোকে চাই থাকিব সাবস্ক্ৰাইব কৰি দিব সাবস্ক্ৰাইব কৰি দিব আৰু ভাল পালে লাইক শেয়াৰ কৰি দিব absolutely keep watching Megmolla গোটেইবিলাকৰে এনেকে লোৱা হ'ল আৰু হিমাশ্ৰী বা আছিলে হিমাশ্ৰী বা একচুৱেলি শ্বুটিঙত ব্যস্ত হৈ আছে গতিকে শ্বুটিংনো কেনেকে চলে আপোনালোকক দেখাওঁ বলক কাৰণ বেছি হুলস্থুল তাত কৰিব নোৱাৰি যিহেতু ডিষ্টাৰ্ব হয় গতিকে বলকচোন অকণমান আমি শ্বুটিং চাওঁ aku bani mane tarik payok khili khili kismis kaju aru miri khamu payok khili asale bhali dile aru kuni he kola aru next bonale teneke nohobo pare next dina eta nohobo pare হয়তো জানকে ভালো হব পারে বা বেয়া ফ্রেন্ডস তো বেশি আছে এতিয়া ঘৰুৱা কথা আলোচনা হৈ আছে শ্বুটিঙৰ মাজত এইফালে পুৰা স্ক্ৰিপ্ট পঢ়ি আছে এইফালে হাঁহি আছে আৰু এইফালে জমাই আছে এইবোৰ সব তোৰ বাবে হৈছে ৰোল কৰিবা লাইল এইবোৰ সব তোৰ কাৰণে বহুত হাতটো কৰিছো অলপ সময় এইজন হল আমাৰ ডাইৰেক্টৰ ধ্ৰুৱজ্যোতি কাশ্যপ তেখেততো আগৰ ব্লগত দেখাই গৈছে I know you told your friend you're not okay and tell me what's wrong and why you never said you felt that way and guess you're trying to stay strong and fake a smile until I look away but I've known you too long it hurts to watch your blue eyes fade to gray as you fade away শ্বুটিং আপোনালোকক দেখালো শ্বুটিং আপোনালোকে অকণমানটো চালে অকণমান আৰু আপোনালোকক দেখালো যিমানখিনি পাৰিছোঁ কাৰণ বেছি ডিষ্টাৰ্ব দি থাকিলেও অকণমান বেয়া কথা গতিকে এখন চিৰিয়েল মানে ধুনীয়াকৈ দেখাবৰ কাৰণে এজন আৰ্টিষ্ট হওক বা তেওঁলোকৰ এটা গেটআপ দিবৰ কাৰণে মেকআপৰ খুবেই বেছি প্ৰয়োজন আৰু মেকআপ
তো লাগিবই আৰু আৰ্টিষ্টবোৰক যে ইমান ধুনীয়া ধুনীয়াকে যে মানে সজাই দিয়ে দেখাত ধুনীয়া কৰি দিয়ে গতিকে কোনেনো কৰি দিয়ে আমি তেখেতক এবাৰ লগ পাওঁ বলক গতিকে আমি মেহমল্লাৰ যিগৰাকী মেকআপ আৰ্টিষ্ট তেখেতৰ লগত এবাৰ আমি চিনাকি হওঁ বলক এইয়া নমস্কাৰ এতিয়া খবৰ ভালে ভাল আৰু কাম কৰি কেনেকুৱা লাগিছে ইয়াতে কাম কৰি থাকিব পালে ভাল লাগে সেইটো হয় বাৰু একচুৱেলি মাইণ্ড ৰিফ্ৰেছমেণ্ট হওক বা আৰু যিটো কৰ্মৰ লগত জড়িত হৈ থকা হয় ন কাম এটা কৰি থাকিব পালে এনেও মনটো ভাল লাগে আৰু বেলেগ ধৰক একো তেনেকুৱা কথা ভাৱ চিন্তা আহিবলৈ সময় নাপায় হয়নে কাৰণ কামৰ লগতে ব্যস্ত থকা যায় যিহেতু এই চিৰিয়েলৰ কাম এবাৰ প্ৰথম নে আগত কৰা হৈছে ন লগতে কৰবাত কন্টিনিউ কৰা হয় কৰবাত অলপ সময়ৰ কাৰণে হয় বেলেগ বেলেগ কাম থাকেতো ইয়াতে কিমান দিন হ'ল মেহমল্লাত ইয়াত মোৰ এমাহ হ'ল ন মানে জানুৱাৰী লাষ্টৰ ফালে আহিছো মই ইয়াতে জানুৱাৰী লাষ্টৰ ফালে আহিছে আৰু এতিয়া শেষলৈকে চাগে থকা হ'ব শেষলৈকে থকা হ'ব ঠিকে আছে ইয়াতে ঠিকে আছে আৰু এনেই বাকীখিনিৰ লগত এনে কাম কৰি চাগে ভালে লাগিছে খুব ভাল লাগিছে নিজৰ এটা ফেমিলি নিচিনা হৈ যায় হয়নে মই আজি একচুৱেলি প্ৰথম লগ পোৱা নিচিনা মোৰো লগা নাই মোৰ বিৰাট ভাল লাগিছে সঁচাকে মানে এটা ইমান ধুনীয়াকে এটা ঘৰুৱা নিচিনা হৈ গৈছে আহিয়ে মানে সকলো লগতে দেই মেহমল্লাৰ প্ৰত্যেকজন ব্যক্তিৰ লগত প্ৰত্যেকজনৰ লগতে ইমান ধুনীয়াকে মানে কথা পাতিছে ইমান ধুনীয়াকে মানে কথা পাতিছে মানে সেইটোৱে বস্তু ভাল লাগে হয়নে আহি ভাল লাগিলে ভাল লাগে ইয়াত বুলি নহয় শুটিং ইউনিটত মানে আহি সোমোৱাৰ পিছত গোটেই ফেমিলি জানে লাগে আৰু হয়ো এটা কথা ক'ব লাগিব আমাৰ আৰ্টিষ্টবোৰৰ মানে কি এটা হেৰিয়ত থাকে ন ফূৰ্তিত থাকে বা এটা নহলে কামবোৰ অকণমান মানে কামত এফেক্ট পৰে ন সেইকাৰণে মানে বহুত বেছি এটা ভাল লাগে মানে আহি ধৰ স্পটত হওক বা যদি নহওক লগ পালো এটা বহুত ভাল লাগে মানে বিভিন্ন মানুহ সকলো লগতে শিকা হয় ঠিকে আছে গতিকে এনেকে ধুনীয়া ধুনীয়াকে মেকআপ কৰি যাব আমাকো কেতিয়াবা কৰিব আমাকো চাগে কেতিয়াবা কৰিবলৈ সুবিধা পাবও পাৰে বা নহবও পাৰে নাজানো আশা থাকিল তেনেকুৱা ইমান ধুনীয়া ধুনীয়া মেকআপ এটা লোৱাৰো মোৰো আশা থাকিল গতিকে লগ পাই মোৰ ভাল লাগিলে লগ পাম আকৌ লগ পাম